Hello guys, welcome back to my channel. আজি এটা নতুন এটা ভিডিঅ' লৈ আহিছোঁ 2025-26 সেশনৰ যোনটো AUCT এক্সাম তাৰ ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিঙত আপোনালোকৰ কাট অফ কিমান যাব পাৰে তাৰ ওপৰত এইটো ভিডিঅ'টো হয় আৰু বাকি আপোনালোকক মই সেকেন্ড ৰাউণ্ড অফ কাউন্সেলিঙৰ ওভাৰঅল যোনটো ডিটেইলছ হেতু মই এটা ওভাৰভিউ দি দিম আমি মেইনলি আজি ভিডিঅ'টোত কলেজ অফ এগ্ৰিকালচাৰ মানে যোৰহাট কেম্পাছ ফিচাৰী যোনটো নগাঁও ৰহাত আছে কলেজ অফ ভেটেনেৰী সায়েন্স খানাপাৰাত আছে আৰু লখিমপুৰ কলেজ অফ ভেটেনেৰী সায়েন্স যোনকেইটা মেইন ট্ৰেন্ডিং কোৰ্স সেইকেইটাত মেইনলি ফোকাস কৰিম আৰু বাকি আপোনালোকক মই ওভাৰঅল গোটেই যিমান আছে গোটেই যিমানকেইটা কোৰ্স আছে গোটেইটা কোৰ্সৰো ওভাৰঅল ডিটেইলছ ওপৰে ওপৰে দি দিম কিন্তু এই চাৰিটা কোৰ্সত মেইনলি ফোকাস কৰিম কাৰণ এইকেইটাই সবতছে বেছি ট্ৰেন্ডিং আৰু টপ কোৰ্স হয় আৰু আমি ক্যাটেগৰি জেনাৰেল EWS OBC SC ST প্লেইনছ আৰু ST হিলছ এইকেইটা ক্যাটেগৰি কভাৰ কৰিম OBC সাব ক্যাটেগৰি একদম পুৰা ডিটেইলত নচাওঁ কিন্তু আপোনালোকক মই ইয়াত যেহেতু ইয়াত দেখিছে সিট মেট্ৰিক্স ৰেডি কৰি থৈছো সিট মেট্ৰিক্সটো আপোনালোকে নিজে চাই ল'ব পাৰিব এই OBC সাব ক্যাটেগৰি যিমানখিনি আছে কোচাৰ বংশী টায়াহুম মৰাণ মটক চুটিয়া এই গোটেইখিনি যি আছে OBC TGL টি গাৰ্ডেন লেবাৰ সব ৰেডি আছে সো ভিডিঅ'লৈ আগবাঢ়িছো এতিয়া ৰ'ব দেই দেখাই লৈছো লাষ্ট ইয়াৰ যেহেতু এটো ফাৰ্স্ট ৰাউণ্ডৰ কাট অফ হয় এখন ফাৰ্স্ট ৰাউণ্ডৰ কাট অফ লিষ্ট তাৰ মানে সেকেন্ড ৰাউণ্ডলৈ কিমানটা সিট বাকি আছিল ফাৰ্স্ট ৰাউণ্ড হৈ যোৱাৰ পিছত সেকেন্ড ৰাউণ্ডলৈ কিমান সিট বাকি আছিল হেতু ইয়াতে দেখিবলৈ পাব আৰু ফাৰ্স্ট ৰাউণ্ডত কিমানত খতম হৈছিল মানে কাট অফ গৈছিল হেতু দেখিবলৈ পাব কলেজ অফ এগ্ৰিকালচাৰত ফাৰ্স্ট ৰাউণ্ডত আপোনাৰ গৈছিল জেনাৰেলৰ কাৰণে আনৰিজাৰ্ভ মানে জেনাৰেলৰ কাৰণে গৈছিল 128 কমন ৰেংক 128 গৈছিল তাৰ পিছত বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ গৈছিল 230 SC তাৰমানে শৰৎ সিংহ কলেজ অফ এগ্ৰিকালচাৰ এইখনৰ আপোনাৰ গৈছিল জেনাৰেলত 302 আৰু বাকি আপোনাৰ জেনাৰেলৰ ভেটেনেৰীত গৈছিল 38 মানে খানাপাৰাত আৰু লখিমপুৰত গৈছিল ফাৰ্স্ট ৰাউণ্ডত 100 কমন ৰেংক আৰু ফিচাৰীত আপোনাৰ গৈছিল 307 ঠিক আছে ইমানলৈকে দেখিলে বাকি আপোনাৰ EWSত আপোনাৰ কলেজ অফ এগ্ৰিকালচাৰ গৈছিল যেটো দেখিবলৈ পাইছে 267 মানে যোৰহাট কেম্পাছত দেন BNC 364 SC আপোনাৰ গৈছিল 381 ফিচাৰী গৈছিল 448 আৰু এটো CVSC গৈছিল 82 LCVSC গৈছিল 138 OBC দেখাই দিছো OBC আপোনাৰ কলেজ অফ এগ্ৰিকালচাৰ তাৰমানে যোৰহাট কেম্পাছত গৈছিল 420 আপোনাৰ বিশ্বনাথত গৈছিল 499 আৰু শৰৎ সিংহত গৈছিল আপোনাৰ 576 বাকি আপোনাৰ ফিচাৰীত গৈছিল 591 আৰু কলেজ অফ ভেটেনেৰী সায়েন্স গৈছিল 221 আৰু লখিমপুৰ কলেজ অফ ভেটেনেৰী সায়েন্স গৈছিল 290 আপোনাৰ তাৰপিছত ডাইৰেক্ট SC লে আগবাঢ়িছো SCত আপোনাৰ কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট কেম্পাছ 504 দেন আপোনাৰ বিশ্বনাথত গৈছিল 584 শৰৎ সিংহত গৈছিল 741 আৰু আপোনাৰ ফিচাৰীত গৈছিল SC 835 গৈছিল ফিচাৰীত গৈছিল 835 আপোনাৰ তাৰপিছত খানাপাৰাত গৈছিল ভেটেনেৰী 292 আৰু লখিমপুৰত গৈছিল 346 এটো ফাৰ্স্ট ৰাউণ্ডৰ কাট অফ দেন ST প্লেইনছ গৈছিল 628 721 934 তেনেকৈ দেন 493 দেন 572 ST হিলছ গৈছিল 1085 1208 ST হিলছ যথেষ্ট লো গৈছে কাট অফ ফাৰ্স্ট ৰাউণ্ডৰ যেহেতু দেখিবলৈ পাইছে 1208 1230 সো আপোনালোকে ST যদি হিলছ হয় মাৰ্ক যদি ৰেংক যদি কমো পাইছে একো চিন্তা কৰিলে দৰকাৰ নাই আৰামছে সিট পাই যাব যেহেতু দেখিছে ফাৰ্স্ট ৰাউণ্ডতে 1000 ওপৰতে কাট অফ গৈছে বাকি আপোনাৰ ফিচাৰীত গৈছিল কিমান ST হিলছ 1488 চক 1500 ৰেংকলৈকে পাইছে দেন খানাপাৰাত গৈছিল আপোনাৰ 1210 আৰু লখিমপুৰত গৈছিল 1331 ST হিলছ আপোনালোকে কম ৰেংক পালো অলপ চিন্তা কৰিলে দৰকাৰ নাই সো ফাৰ্স্ট ৰাউণ্ডৰ যদি আমি কাট অফ চাবলৈ যাওঁ জেনাৰেলৰ আপোনাৰ কলেজ অফ এগ্ৰিকালচাৰত গৈছিল 128 ফিচাৰীত গৈছিল আপোনাৰ 307 দেন CVSC গৈছিল 38 আৰু LCVSC গৈছিল 100 তেনেকৈ OBCও এইখিনি গোটেই লিষ্টখিনি আপোনালোকে ইয়াতে মই জুম কৰিছো ইয়াত লিখি থাকো ইয়াতে জুম কৰি দিছো ইয়াতে চাই ল'ব পাৰে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে পজ কৰি পিনে স্ক্ৰীনশ্বট মাৰি ল'ব এটো ফাৰ্স্ট ৰাউণ্ডৰ সিট মেট্ৰিক্স তাৰপিছত আপোনাৰ HFC ক্যাটেগৰিটো এবাৰ দেখাই দিছো HFCত আপোনাৰ 1663 1944 এটো আপোনালোকে এবাৰ চাই ল'ব গোটেইটো দেন সেকেন্ড ৰাউণ্ডত কিমান গৈছিল হেতু আপোনালোকে চাই ল'ব পাৰে এটো সেকেন্ড ৰাউণ্ডৰ সিট মেট্ৰিক্স ঠিক আছে এটো সেকেন্ড ৰাউণ্ডৰ সিট মেট্ৰিক্স সো আপোনালোকক মই ওভাৰঅল এগ্ৰিকালচাৰ বা হেৰিয়ৰ এগ্ৰিকালচাৰ ভেটেনেৰী
আৰু ফিচাৰী অভাৰঅল তাৰমানে গোটেইখন কলেজ মিলাই কেটেগৰীকেইটাত কিমান যাব পাৰে এবাৰ দেখাই দিছোঁ। এগ্ৰিকালচাৰত আপুনি জেনেৰেলৰ ধৰি লওক ফাৰ্ষ্ট ৰাউণ্ডত এবাৰ যেতিয়া কাউন্সেলিং হ'ব জেনেৰেলৰ আপুনি ধৰি লওক জেনেৰেলৰ আপোনাৰ যাব অলম'ষ্ট কাট অফ 302 গৈছিলে ন লাষ্ট ইয়েৰ। চ' আপুনি প্লাছ মাইনাছ 5 ধৰিব 302 প্লাছ মাইনাছ 10 ধৰিব মোৰ মতে 10 ধৰিব প্লাছ মাইনাছ 10 ধৰিব। কাৰণ কথাটো হ'ল যে কিছুমানে কি কৰে এগ্ৰিকালচাৰ পায়ো নলয় বা কিছুমানে কি হয় এগ্ৰিকালচাৰ পায়ো ফিচাৰী লৈ লয়। আৰু এবাৰ যিহেতু এটা বিটেক কোৰ্চ এটা আহিছে নতুন এটা কোৰ্চ আহিছে সেইটো কোৰ্চতো বহুতে যাবলৈ মন কৰিব কাৰণ কিছুমানৰ ইঞ্জিনিয়াৰিং কৰিবলৈ মন থাকে বা এনেকৈ মলিকুলাৰ বায়'লজিত যাবলৈ মন আছে। চ' কিছুমানে সেইটো পিনেও গুচি যাব পাৰে কিছুমানে ফিচাৰীত গুচি যাব মানে যাৰ তাৰ বেলেগ বেলেগ মন থাকে ন সেইকাৰণে কাট অফটো প্লাছ মাইনাছ 10 মানে ভেৰি হৈ যায়। OBC আপুনি এগ্ৰিকালচাৰত ফাৰ্ষ্ট ৰাউণ্ডত অভাৰঅল তাৰমানে গোটেইখন কলেজ মিলাই কৈছোঁ OBC আপোনাৰ অভাৰঅল ফাৰ্ষ্ট ৰাউণ্ডত আপুনি ধৰি থওক 550 যদি হয় নাই আপোনাৰ যদি 550 ৰেংক যদি আহিছে নাই তেতিয়াহ'লে আপুনি ছেফ বুলি ক'ব পাৰে। ফাৰ্ষ্ট ৰাউণ্ডত আপুনি এগ্ৰিকালচাৰ পাই যাব ধুবুৰীত হ'লেও এগ্ৰিকালচাৰ পাই যাব। দেন আহিছোঁ SCত আহিছোঁ। SCত আপুনি ফাৰ্ষ্ট ৰাউণ্ডত এগ্ৰিকালচাৰৰ কাৰণে আপোনাৰ কাট অফ যাব পাৰে আপুনি 720 যদি আহিছে নাই 720 মান যদি আহিছে আপুনি একদম ছেফ আছে এগ্ৰিকালচাৰ পাই যাব SC। আৰু ST প্লেইন যাব আপোনাৰ আপুনি 900 মান ৰেংক আহিলে ছেফ বুলি ধৰক ছেফ স্ক'ৰ মানে ছেফ ৰেংক। আৰু বাকী আপোনাৰ ST হিলছ আপোনাৰ এগ্ৰিকালচাৰ যাব। ST হিলছৰ মই ক'লোৱে ইমান চিন্তা কৰিবলৈ একো দৰকাৰ নাই 1000 যদি আহিছে তেতিয়াও চিয়ৰ পাব আকৌ 1100 হ'লেও মানে এগ্ৰিকালচাৰ চিয়ৰে পাব সেইকাৰণে ST হিলছৰ ইমান চিন্তা কৰিবলৈ একো দৰকাৰ নাই। বাকী ভেটিনেৰীত আপোনাৰ জেনেৰেলৰ ফাৰ্ষ্ট ৰাউণ্ডত অভাৰঅল কাট অফ আপুনি ফাৰ্ষ্ট ৰাউণ্ডত মই কৈছোঁ হেৰি মানে ধৰি থওক 80 ভিতৰত আহিলে বা 80-90 আহিলে 80 to 90 আহিলে আপুনি জেনেৰেলৰ কাৰণে ভেটিনেৰী ফাৰ্ষ্ট ৰাউণ্ডত ছেফ আছে। বাকী OBC কাৰণে আপুনি ফাৰ্ষ্ট ৰাউণ্ডত ধৰি লওক 150 ভিতৰত থাকিলে 150 নহয় ফাৰ্ষ্ট ৰাউণ্ডত আপুনি 250 ভিতৰত থাকিলে OBC ছেফ ধৰিব পাৰে 250 ভিতৰত থাকিলে। বাকী EWS ইয়াত চাই ল'ব পাৰে EWS আপোনাৰ ভেটিনেৰী এটা চাই লওক এইটো EWS ৰেংক হয় 138 150 ভিতৰত থাকিলে ছেফ বুলি নকওঁ 120 আণ্ডাৰত থাকিলে EWS ছেফ আছে। দেন আপোনাৰ ভেটিনেৰী SC কাৰণে আপোনাৰ ভেটিনেৰী কাট অফ কিমান যাব পাৰে SC কাৰণে মই চাই দিছোঁ ভেটিনেৰী 3 আপুনি ধৰি লওক 330 এৰাউণ্ড ছেফ স্ক'ৰ থাকিব ছেফ ৰেংক থাকিব SC কাৰণে ভেটিনেৰী। বাকী আপোনাৰ SC পিছত বাকী থাকিলে ST প্লেইনছো আপোনাৰ ধৰি লওক 550 এৰাউণ্ড আপুনি ছেফ ৰেংক বুলি ক'ব পাৰে। আৰু ST হিলছৰ কাৰণে আপুনি যদি 1000ও যদি পায় 1100ও যদি পায় তেতিয়াও আপুনি একদম পূৰা ছেফ আছে। বাকী ফিচাৰীৰ কাৰণে আপোনাৰ লাষ্ট ফিচাৰীটো কৈ দিছোঁ ফিচাৰীৰ কাৰণে আপোনাৰ জেনেৰেলৰ আপোনাৰ 300 ধৰি থওক 300 বুলি নকওঁ মই কৈছোঁ যে 295 প্লাছ হ'লে আপুনি অকণমান ছেফ বুলি ক'ব পাৰে বা 290 বুলিয়ে ধৰি লওক। বাকী আপোনাৰ OBC কাৰণে ফিচাৰী ফাৰ্ষ্ট ৰাউণ্ডত 550 ছেফ বুলি ক'ব পাৰি। বাকী EWS কাৰণে চাই লওক ফিচাৰী ফাৰ্ষ্ট ৰাউণ্ডত এইটো কি বুলি কয় কিমান আছে 420 ছেফ বুলি ধৰিছোঁ দেই 420 ছেফ হ'ব লাগে। দেন আপোনাৰ SC ফাৰ্ষ্ট ৰাউণ্ডত যাব পাৰে কিমান যাব পাৰে SC ফাৰ্ষ্ট ৰাউণ্ডত আপোনাৰ গৈছে ফিচাৰী 800 ছেফ ৰেংক ধৰি থওক 800 ইয়াতকৈ প্লাছ মাইনাছ হ'ব মই এইটো একজেক্ট কাট অফ বুলি কোৱা নাই ইয়াত প্লাছ মাইনাছ হ'ব কিন্তু মই অলপ ছেফকৈ ধৰিছোঁ মানে এতিয়া ধৰি লওক লাষ্ট ইয়েৰ 836তে পাইছিলে SC কিমান গৈছে 835ত পাইছিলে ফিচাৰী কিন্তু এইবাৰ মই অকণমান কমকৈ ধৰিছোঁ যাতে আপোনালোকে পাছত যদি নাপায় 836 পাইছে যেনিবা পাছত যদি নাপায় আপোনালোকে যাতে মন বেয়া নকৰে পাই যাবও পাৰে সেইকাৰণে অলপ কমকৈ ধৰিছোঁ। দেন ST প্লেইনছো আপোনালোকে যাব পাৰে ST প্লেইনছো 900 ছেফ বুলি ধৰক। আৰু ST হিলছো ইমান চিন্তা কৰিবলগীয়া একো দৰকাৰ নাই বাৰু ST হিলছো 1300 ছেফ স্ক'ৰ ধৰি থওক ফিচাৰী চ' ইমান চিন্তা কৰিবলগীয়া একো নাই।
এতিয়া মই আপোনালোকক ফাৰ্ষ্ট ৰাউণ্ডৰ মানে অভাৰঅল এটা অভাৰভিউ দি দিলোঁ কাট অফ কিমান যাব পাৰে এপ্ৰক্সিমেট, কিন্তু এইটোৰ ওপৰতে আপোনালোকে একদম হেৰি কৰি নাযাব, কিন্তু ইমানটো মই যিমান কমকৈ ধৰিছোঁ, ধৰি লওক মই 50-30 ৰেংক কমকৈ ধৰিছোঁ এক্সপেক্টেড মানে ৰেংক, সেইটো হিচাপেতো চিয়'ৰ পায়ে যাব ইমানটো ৰেংক আহিলে, কিন্তু আপোনালোকক মই এটা জাষ্ট অভাৰভিউ দিছোঁ। আৰু বাকী আপোনালোকে এইটো ফাৰ্ষ্ট ৰাউণ্ডৰ এইখিনি যোনখিনি কাট অফ মই হেৰি কৰি দিছোঁ, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব, মই জুম কৰি দিছোঁ, স্ক্ৰীনশ্বট মাৰি আপোনালোকে চাই ল'ব পাৰিব। এইটো ফাৰ্ষ্ট ৰাউণ্ডৰ কাট অফ, এই গোটেইটো ফাৰ্ষ্ট ৰাউণ্ডৰ কাট অফ, এইখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, চাব পাৰে পাছত। আৰু এইটো মই আপোনালোকক এইটো HFC-লৈকে ইয়াত দিয়া আছে, এইটো হায়াৰ ফিজৰ কাট অফটো ইয়াত চাই ল'ব পাৰে কিমান গৈছিলে আৰু কিমান চিট বাকী আছে এইটো ইয়াত লিখা আছে। এইটো মানে কি হৈছে, কিমান চিট বাকী আছে ছেকেণ্ড ৰাউণ্ডৰ কাৰণে, ঠিক আছে। আৰু বাকী এইখন হৈছে আপোনাৰ ছেকেণ্ড ৰাউণ্ডৰ কাট অফ লিষ্ট, আৰু মপ আপ ৰাউণ্ডলৈ কিমান চিট বাকী আছিলে, ক'ত কিমান গৈছিলে, আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব, স্ক্ৰীনশ্বট মাৰি আপোনালোকে চাই ল'ব। আৰু এটা কথা, মই হায়াৰ ফিজ কেটেগৰীও তাৰমানে কাট অফটো কম বুলি ভাবিছিলোঁ, কিন্তু কথাটো কি যে হায়াৰ ফিজৰ মানে এনেকৈ কাট অফটো কোনো প্ৰেডিক্ট কৰিব নোৱাৰি। কথাটো কি হয় যে সেইটো মানুহে লোৱাৰ ওপৰতে ডিপেণ্ড কৰে। ধৰি লওক হায়াৰ ফিজত আপোনাৰ ভেটিনেৰীত অলম'ষ্ট টোটেল চাগে 18টামান চিট আছে হা। এতিয়া আপোনাৰ জেনেৰেলৰ ভেটিনেৰী কাট অফ, মানে নৰ্মেল কাট অফৰ কথা কৈছোঁ, নৰ্মেল ডাইৰেক্টকৈ জেনেৰেল কোটাত আপোনাৰ জেনেৰেলৰ ধৰি লওক কমন ৰেংক 110 মানত খতম হৈ যায় ভেটিনেৰী, কিন্তু ধৰি লওক তাৰ পিছৰ যোনখিনি ধৰি লওক 120 পৰা যোনখিনি একদম লাষ্টলৈকে বাকী আছে জেনেৰেলৰ, 120 to 300 ৰেংকলৈকে যোনখিনি আছে জেনেৰেলৰ, এনেই মানে মই কথা এক্সাম্পলটো দিছোঁ, 12টা চিট আছে যাত HFC-ত আছে জাষ্ট 12টা চিট, সেই 120 বা 300 ৰেংকলৈকে যোনখিনি জেনেৰেল বাকী থাকিলে, সিহঁতৰ যদি সেই যোনখিনি যে 200 মান ৰেংকৰ যোনখিনি জেনেৰেল বাকী থাকিলে যে সেই তাৰ 12টাই যদি ডিচাইড কৰি লয় একেৰাহে যে মই এইবাৰ হায়াৰ ফিজত লৈ ল'ম, তেতিয়া আপোনাৰ হায়াৰ ফিজৰ কাট অফ বহুত মানে একদম কি ক'ম আৰু বহুত ওপৰলৈ গুচি যাব। কিন্তু যদি সিহঁতি নলয়, ধৰি লওক সেই 120 to 300 ৰেঞ্জৰ জেনেৰেলকেইটাই নল'লে যেনিবা, তেতিয়াতো আপোনাৰ কাট অফটো ল' যাব, তেতিয়া পাছত মানে বাকীখিনিয়ে ল'ব পাৰিব। সেইকাৰণে হায়াৰ ফিজত কি হৈছে, মানুহৰ মনৰ ওপৰতে কথা, যদি কোনোবাই লৈ লয়, ওপৰ ৰেংকৰ কোনোবাই যদি লৈ লওঁ বুলি ডিচাইড কৰে, তেতিয়া আপোনাৰ হায়াৰ ফিজৰ কাট অফটো একদম বুষ্ট মাৰি যাব। আৰু কিন্তু যদি নলয়, তেতিয়া আপোনালোকৰ হায়াৰ ফিজৰ কাট অফ ল' যাব। সেইকাৰণে হায়াৰ ফিজৰ কাট অফটো মই প্ৰেডিক্ট কৰা নাই। বাকী আপোনালোকক মই ওপৰে অভাৰভিউটো দি দিলোঁ। যদি আপোনালোকে হ'লেও কিবা সুধিবলৈ ডাউট আছে, মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰিব, মই আপোনালোকক ৰিপ্লাই দি দিম। থেংক ইউ ফৰ ৱাটছিং।